हेलो गाइस আপনি যদি বিচাৰে Realme C35 এপছ লক কেনেকৈ কৰে তো সিম্পলি আপোনালোকক প্লে ষ্ট'ৰ ওপেন কৰিব লাগিব প্লে ষ্ট'ৰ ওপেন কৰাৰ পিছত এটা এপছ টাইপ কৰিব এপ লক বুলি টাইপ কৰি সাৰ্চ কৰাৰ পিছত আকৌ তলত স্ক্ৰল কৰাৰ পিছত এপছ লক ফিংগাৰপ্ৰিন্ট বুলি আহিব সেই এপছটোত ক্লিক কৰাৰ পিছত ইনষ্টল কৰি ল'ব ইনষ্টল হৈ আছে বাৰু বৰ্তমান ইনষ্টল হৈ গ'ল জাস্ট আপোনালোকে ওপেন কৰিব ওপেন কৰাৰ পিছত ক্ৰিয়েট এ মাষ্টাৰ প্ৰিন্ট বুলি কৈছে তো আপোনালোকে নিজৰ মন পছন্দৰ মাষ্টাৰ প্ৰিন্ট বনাই ল'ব মই নিজে বনাই লৈছো কনফাৰ্ম কৰিব এতিয়া সেটিংস অপশন আহিছে এপছ লক এন্ড স্ক্ৰিন এপছ লকত যাব আপুনি আৰু তাৰ পিছত তলত প্লাস আইকন দিয়া আছে প্লাস আইকনত ক্লিক কৰিব তাৰপিছত গুটিখিনি ইয়াত এপছ আহি যাব আপুনি কোনটো এপত লক লগাব বিচাৰে সেইটো এপ আপোনালোকে চয়েস কৰি ল'ব তাৰপিছত যদি আপোনালোকে গুটেইখিনি এপ লক লগাব বিচাৰে তো গুটেইখিনি লক লাগি যাব আপুনি এটাকে লগাব বিচাৰে তো এটাকে লাগি যাব ধৰি লওক মই এইটো একাউন্ট ম্যানেজাৰ বুলি লিখা আছে এইটো লগালো ধৰি লওক তাৰপিছত তলত আকৌ প্লাস আইকন দিয়া আছে তাত ক্লিক কৰি কিনে ওকে কৰি কিনে তাৰপিছত ইউজেস এক্সেস বুলি লিখা আছে ইয়াত এলাউ কৰিব লাগিব এইটো এপ লক এলাউ কৰিলো আকৌ এবাৰ এলাউ কৰিব এই অটোমেটিক ৰিডাইৰেক্ট হৈ যাব তাৰপিছত এলাউ কৰিব তাৰপিছত বৰ্তমান এটা হৈ গ'ল চাওক গাইস এটা হৈ গ'ল তো হেনেকুৱা এপছ লকটো ডাউনলোড কৰিব লাগিব তাৰপিছত কমপ্লিটলি হৈ যাব তো ভিডিওটো চাই কেনেকা লাগিলে যদি ভাল লাগিলে তো আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে কমেন্ট আৰু লাইক কৰি দিব থ্যাংক ইউ